ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰ ৭৬তম গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কাৰ্যসূচী ২৬ জানুৱাৰী ২০২৫ত জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হয়। ৰবিবাৰে পুৱা ৮ বজাত গণৰাজ্য দিৱসৰ উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে। তাৰ পিছত গাৰ্ড অফ অনাৰত অংশগ্ৰহণ কৰে গোবিন্দ বসুমতাৰীয়ে। আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মাৰ্চ পাষ্ট কৰা হয়। বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীবোৰ আৰম্ভণি কৰা হয়। অনুষ্ঠানটিত জিলা উপায়ুক্ত পুলক পাটগিৰি, আৰক্ষী অধীক্ষক পুষ্কিন জৈন, বিটিআৰ পৰিষদৰ কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী, বিটিআৰ পৰিষদৰ সদস্য ফেজ মুছাহাৰী, বিশিষ্ট সমাজসেৱক মিলন মুছাহাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিটিচি প্ৰাক্তন প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ ৰবিনছন মুছাহাৰী, বিজেপিৰ সম্পাদক জয়কান্ত শৰ্মা সহিতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকল আৰু জিলাখনৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ওদালগুৰিৰ পৰা জেমছ দীঘলৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বিদ্যালয়ৰ এছএছটি গ্ৰুপ নেতৃত্বত আছে ৰবাৰ্টছন ৰাভা। নৈবে জেএনবি এনচিচি গ্ৰুপ জলদেৱগিৰি ৰবাৰ্টছন ৰাভা। অভিবাদন জনাইছে জেএনবি গাইড গ্ৰুপ নেতৃত্বত আছে কৃতিকা বড়ো। জেএনবি গাইড গ্ৰুপ জলদেৱগিৰি কৃতিকা বড়ো। আজি ভাৰতৰ কাৰণে এটা গৌৰৱৰ আৰু আনন্দৰ দিন, কিয়নো আজিৰ তাৰিখত আজিৰ পৰা ৭৬ বছৰ আগতে ভাৰতৰ সংবিধান প্ৰথমবাৰৰ কাৰণে বলবৎ কৰা হৈছিল। আৰু সেইকাৰণে এই দিনটো আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। আৰু গণতন্ত্ৰ আমাৰ সংবিধান যিহেতু সেইদিনা বলবৎ হৈছিলে 1950 চনৰ ২৬ জানুৱাৰী তাৰিখে, তেতিয়াৰ পৰা আমি এই দিনটো এটা বিশেষ দিন, আমাৰ গৌৰৱৰ দিন হিচাপে, আনন্দৰ দিন হিচাপে উদযাপন কৰি আহিছোঁ। আজিও আমি উদযাপন কৰিলোঁ। বিশেষকৈ ওদালগুৰি জিলা এটা পিছপৰা জিলা হয়, আৰু এই জিলাত কিন্তু আমাৰ বিভিন্ন বিভাগীয় কাম কাজ চলি আছে। আৰু এই অঞ্চলৰ এই জিলাখনক আগুৱাই নিবৰ কাৰণে আমাৰ প্ৰশাসনীয় বিষয়াসকলে বিভিন্ন বিভাগৰ নিজৰ নিজৰ দায়িত্ব পালন কৰি এই জিলা আগুৱাই নিবৰ কাৰণে কাম কৰি আছে। বিশেষকৈ আজি বৰণ কৰিছে ভাৰতীয় সংবিধানৰ প্ৰণেতা ডক্টৰ বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াক। তেখেতৰ প্ৰচেষ্টা আমি সুন্দৰ এটা ভাৰতীয় সংবিধান পাইছোঁ, যি সংবিধানত বিভিন্ন জাতি জনগোষ্ঠীক সম অধিকাৰ দিছে, বিভিন্ন ধৰ্মৰ লোকসকলক সম অধিকাৰ দিছে, যাৰ ফলত আমাৰ এই দেশত জাতি ভেদ প্ৰথা তেনেকুৱা নাই, ধৰ্মৰ ভেদাভেদ তেনেকুৱা নাই। আৰু আমি সকলো জাতি জনগোষ্ঠী ভাৰতীয় নাগৰিক হিচাপে ঐক্যভাৱে একেলগে বসবাস কৰি একেলগে কাম কৰি এই দেশৰ উন্নয়নৰ কাৰণে কাম কৰাৰ এটা সুবিধা আমি পাইছোঁ। আমি ধন্যবাদ দিছোঁ আমাৰ সংবিধান প্ৰণেতা কমিটিক। লগতে আমি আজি সোঁৱৰিছোঁ বিশেষ জাতিৰ পিতা মহাত্মা গান্ধীক। তেখেতৰ আত্মত্যাগৰ ফলত আমি 1947 চনত স্বাধীনতা লাভ কৰিছিলোঁ, কিন্তু স্বাধীনতা লাভ কৰাৰ 3 বছৰলৈকে আমি ব্ৰিটিছ সংবিধানৰ আণ্ডাৰতে আছিলোঁ। কিন্তু 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ নতুন সংবিধান যিহেতু প্ৰণয়ন কৰা হ'ল আৰু ইয়াত বলবৎ কৰা হৈছে। আৰু সেইদিন ধৰি আমি সাৰ্বভৌম দেশ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিষ্ঠিত হ'লোঁ। আৰু সাৰ্বভৌম দেশ হিচাপে আমি এই দেশৰ সকলো জাতি জনগোষ্ঠীৰ নাগৰিক হিচাপে আগুৱাই যাবলৈ কাম কৰি আছে। আৰু এই সংবিধানে আমাক শান্তি, ঐক্য আৰু
এইটো দেশত আগুৱাই যাবৰ কাৰণে আমাক অধিকাৰ দিছে আৰু সেইকাৰণে এই সংবিধান প্ৰণেতাসকলক আমি ধন্যবাদ দিওঁ আৰু আমাৰ দেশৰ নাগৰিকসকলক ধন্যবাদ দিওঁ বৰ্তমান যি চৰকাৰ এই সংবিধানৰ আধাৰতে কাম কৰি আমাৰ দেশখন আগুৱাই নি অন্ততঃ বিশ্বৰ আগশাৰীৰ দেশসমূহৰ লগত সমানে সমানে খোজ দিব পৰা তেনেকৈ ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰি আছে আৰু আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ চৰকাৰৰ নেতাসকলৰ লগত আমাৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ BTR চৰকাৰৰ মুখ্য প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতসকলৰ লগত আমি সহযোগ কৰি এই দেশৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত কাম কৰিম।